আৰু ইফালে বগাহাটীত পৰিণত মাৰ্ঘেৰিটাৰ ১ নম্বৰ টকলং গাঁৱৰ জলজীৱন আঁচনি নিৰ্মাণৰ পাছতে বন্ধ হৈ পৰিল আঁচনিখন। ফলত এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে গাঁওবাসীয়ে। কেউফালে হাবি বনে আৱৰি ধৰিছে কাৰ্যালয়টো। আমি আপোনালোকক কাৰ্যালয়টোৰ চাৰিওপাশৰ পৰিৱেশ দেখুৱাই আছো। গেটত তলা ওলমি থকা দেখিবলৈ পোৱা গৈছে। গতিকে সেই অঞ্চলবাসীয়ে কি ক'ব বিচাৰিব আমি প্ৰতিক্ৰিয়া শুনিম আমাৰ সাংবাদিক আইচেং লামচঙৰ জৰিয়তে। ঘৰে ঘৰে নল ঘৰে ঘৰে জল এই শ্লোগানেৰে চৰকাৰে আৰম্ভ কৰিছিলে জল জীৱন মিছন আঁচনিৰ কাম। কিন্তু এই জল জীৱন মিছন আঁচনিৰ এতিয়া যেন ধোঁৱাচাঙতহে পৰিণত হৈছে। মই বৰ্তমান এনে এক জল জীৱন আঁচনিৰ এক দুৰৱস্থা দেখুৱাবলৈ বৰ্তমান আমি আহি উপস্থিত হৈছোহি মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত ১ নং টকলং গাঁৱত। মই বৰ্তমান ১ নং টকলং গাঁৱৰ যি জল জীৱন মিছন আঁচনিৰ যি দুৰৱস্থা এই দুৰৱস্থা মই সামগ্ৰিকভাৱে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। দেখিছে যে জল জীৱন মিছন আঁচনি যি এখন আঁচনি আচলতে ইয়াত স্থাপন কৰা হৈছিল। এই যি ১ নং টকলং গাঁৱৰ ৰাইজক এটুপি বিশুদ্ধ খোৱা পানী যোগানৰ বাবে চৰকাৰে যেনেধৰণে ইয়াত এখন অভিলাষী আঁচনি আচলতে ৰূপ স্থাপন কৰিছিল আৰু তাৰ পিছতে দেখা গৈছে যে চৰকাৰী আবণ্টিত ধনেৰে এইসমূহ আঁচনিখনৰ এইসমূহ আচলতে আন্তঃগাঁথনি আচলতে নিৰ্মাণ কৰি উলিয়াইছিলে। তাৰ পিছৰ পৰাই দেখা গৈছে যে যোৱা এটা বছৰৰ পিছতেই এই নিৰ্মাণৰ এটা বছৰৰ পিছতেই কিন্তু এই আঁচনিখন এনেধৰণে এক জৰাজীৰ্ণ অৱস্থাত পৰিণত হৈছে। আঁচনিখনৰ গেটৰ যি সন্মুখৰ যি আচলতে গেট আছে এই গেটত এটা তলা ওলমি আছে এতিয়া। আৰু এনেধৰণে এতিয়া গোটেই হাবি বনেৰে পোত খাই এই আঁচনিখন এতিয়া এক জৰাজীৰ্ণ অৱস্থালৈ ৰূপান্তৰ হৈছে। ৰাইজে এটুপি খোৱা পানীৰ কাৰণে এতিয়া এই টকলং গাঁৱৰ বাসী ৰাইজে হাহাকাৰ কৰিব লগা হৈছে। যিহেতু এই গাঁওখনত সততে দিহিং নদীৰ বাঢ়নী পানীত আচলতে ডুব যায়। বানপানীৰ ইয়াত যথেষ্ট সমস্যা আছে। গতিকে ৰাইজৰ খোৱা পানীক লৈ যথেষ্ট অসুবিধা হয়। আৰু তেনে সময়ত কিন্তু এই যি আপোনালোকৰ টকলং গাঁৱৰ জল জীৱন মিছন আঁচনি আছে এই আঁচনিখনৰ এনে অৱস্থা কি ক'ব? নহয় চাওক, আজি এবছৰ বেছি হ'ল এই জল জীৱন যি মিছন আছিলে এই ইয়াত আমাৰ টকলং গাঁৱত দিছিলে। এইটো আজি এবছৰ ধৰি পৰি আছে। গতিকে প্ৰায় মোটামুটি কাম সম্পূৰ্ণ হৈছিলেগৈ। যিবিলাক নেকি ঘৰলৈ দিয়া পাইপ এইবিলাকহে কাম, টেপবিলাক লগোৱা নাছিলে। কিন্তু এতিয়া দেখিছোঁ এই এবছৰ ধৰি এই মানে আমাৰ প্ৰজেক্টটো বন্ধ হৈ আছে। আৰু মই এই প্ৰজেক্টটোক চৰকাৰক মই এটাই অনুৰোধ কৰিছোঁ, আমাৰ এই গাঁওখন বানবিধ্বস্ত এৰিয়া গাঁও হয়। গতিকে এই গাঁওখনৰ যিখিনি মানে আমাৰ ইয়াত খোৱা পানী আছে ইমানে আইৰণ আছে, পানীটো ৰাইজে মানে ফিল্টাৰ নকৰাকৈ খাব নোৱাৰি। গতিকে এনেকুৱা এটা পানী আমি খাই আছোঁ এতিয়া। গতিকে সেই বেয়া পানী পাইছিলোঁ আমি। এতিয়া ভাবিছিলোঁ এই প্ৰজেক্টটো হৈ কিন্তু যাতে মানে আমাৰ ৰাইজে বিশুদ্ধ খোৱা পানী এটুপি খাই পাব বুলি। কিন্তু আজি দেখিছোঁ আজি এবছৰ ধৰি যি তলা ওলমাই থৈছে, ঠিকাদাৰে তলা লগাই থৈ গৈছে, কোনো পানীৰ দিয়া এতিয়ালৈকে ব্যৱস্থা কৰা নাই। মই চৰকাৰক অনুৰোধ জনাইছোঁ যে আমাৰ গাঁৱৰ ৰাইজত ইয়াত প্ৰায় 100 ঘৰ মানুহ আছে। এই 100 ঘৰ মানুহে যাতে আমাৰ খোৱা পানীখিনি মানে বিশুদ্ধ খোৱা পানী যে সুবিধা কৰি দিব বুলি মই চৰকাৰৰ ওপৰত অনুৰোধ জনাইছোঁ। আপোনালোকে আশাবাদী নে জল জীৱন মিছন আঁচনিৰ দ্বাৰা বিশুদ্ধ খোৱা পানী ৰাইজে পাব? নহয়, সেই অঞ্চলবাসীৰ আমাক কিছু প্ৰতিক্ৰিয়া শুনালে আমাৰ সাংবাদিক আইচেং লামচঙে। তেওঁক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।